So hello everyone, আজি কিছু সময় পূৰ্বে ফাইনেলি তোমালোকৰ অপেক্ষাৰ অন্ত পৰিল। আজি অলপ আগতে SSUHSৰ ফালৰ পৰা BSc মেডিকেল টেকনলজি এণ্ড পেৰামেডিকেলৰ যি ডিপ্ল'মা কোৰ্চ আছে গোটেইকেইটাৰ বাবে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। চ' আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকক অনলাইন এপ্লাই কেতিয়া ষ্টাৰ্ট হ'ব, কেতিয়া শেষ হ'ব, এক্সাম কেতিয়া আছে, এক্সামৰ চিলেবাছ কি হয়, ইয়াৰ উপৰি ধৰি লোৱা আমাৰ পেৰামেডিকেলৰ আণ্ডাৰত টোটেল কিমানটা কোৰ্চ আছে, কোনকেইখন কলেজত আছে, সেই বিষয়ে অকণমান আভাস দিম। চ' ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব, বাট ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা, কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে থুলমূলকৈ হ'লেও তোমালোকে BSc মেডটেক এণ্ড পেৰামেডিকেলৰ বাবে গম পাবা। চ' ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে যদিহে তোমালোকে বৰ্তমানলৈ আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, মেক শ্যোৰ তোমালোকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ এই ইউটিউব চেনেলৰ জৰিয়তে অনাগত দিনবোৰত আহিবলগীয়া প্ৰত্যেকটো সৰু ডাঙৰ আপডেট তোমালোকে সকলোতকৈ আগত পাবা। চ' ছাবস্ক্ৰাইব কৰি ৰাখিবা, বেল বাটনটো অলত ছেট কৰি ৰাখিবা, যাতে আহিবলগীয়া দিনৰ প্ৰত্যেকটো সৰু ডাঙৰ আপডেট তোমালোকে পাই থাকা। চ' পোনপ্ৰথমতে চাব পাৰা, ইয়াৰে এই যিখন নটিছ আছে, এই নটিছখন 2024 বৰ্ষৰ মে মাহৰ 22 তাৰিখে ৰিলিজ কৰিছে। এডুকেশ্যনেল নটিছ হয়, এন্ট্ৰেন্স এক্সামিনেশ্যন ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইন টু BSc মেডিকেল টেকনলজি এণ্ড ডিগ্ৰী ডিপ্ল'মা ইন পেৰামেডিকেল কোৰ্চেছ ইন দি both the government and private institution colleges of Assam for the academic year session 2024 and 2025. চ' এইখন এডুকেশ্যনেল নটিফিকেশ্যন হয়। ইয়াতে প্ৰথম হেডিংটোত সেইখিনি বস্তু দিয়া আছে, আৰু তোমালোকৰ বহুতে হয়তো ক'ব পাৰে যে এইখন 2023 বা ফেক নটিছ হয়। চ' ইয়াতে তোমালোকৰ ইয়াৰো মেনশ্যন কৰা আছে 2024 আৰু 2025 বাবে হয়। চ' এতিয়া তোমালোকে ইয়াৰে প্ৰথম পেৰেগ্ৰাফটো যদি ভালদৰে পঢ়া গম পাবা, বাট তোমালোকে যদি পঢ়িব বিচাৰা পঢ়িব পাৰা, আদাৰৱাইজ মই তোমালোকক ইয়াতে বস্তুখিনি বুজাই দিওঁ। এই পেৰেগ্ৰাফটোত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ ইজ কণ্ডাক্টিং দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন অন 28/7/2024, অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা SSUHSৰ আণ্ডাৰত হ'বলগীয়া 2024 বৰ্ষৰ BSc মেডটেক এণ্ড পেৰামেডিকেলৰ বাবে যিটো CW এক্সাম হ'ব, এই CW এক্সামটো 2024 বৰ্ষৰ জুলাই মাহৰ 28 তাৰিখে কণ্ডাক্ট কৰা যাব, যিটো ছানডে হয়। চ' এক্সামলৈ এতিয়াও ধৰি লোৱা কিছুদিন বাকী আছে। যিমানখিনি ষ্টুডেণ্টে এতিয়া ভালদৰে প্ৰিপেৰেশ্যন কৰা নাই, প্ৰিপেৰেশ্যন কৰা এতিয়াৰ পৰা আৰম্ভ কৰা। মাজত মাত্ৰ তোমালোকে ধৰিব পাৰা এইটো মে মাহত 22 তাৰিখ হয় বা আজি 23 তাৰিখ হয়। চ' তোমালোকৰ যদি ধৰা মে'ৰ পৰা জুন, জুনৰ পৰা জুলাই, এতিয়াও এক্সামৰ বাবে 2 মাহ সময় আছে। এই 2 মাহ সময় যিমানখিনি ষ্টুডেণ্টে ভালকৈ প্ৰিপেৰেশ্যন কৰিব, আহিবলগীয়া দিনবোৰ তেওঁলোকৰ বাবে ভাল হ'ব। চ' সেইকাৰণে যদিহে প্ৰিপেৰেশ্যন এতিয়াৰ পৰা ভালকৈ কৰা নাই, প্ৰিপেৰেশ্যন কৰি লোৱা, কাৰণ ইয়াতে কম্পিটিশ্যন বহুত বেছি। BSc নাৰ্ছিঙতকৈ BSc মেডিকেল টেকনলজিত কম্পিটিশ্যন বহুত বেছি, কাৰণ ইয়াতে ছিট কেপাচিটি বহুত কম আছে। BSc নাৰ্ছিঙত টোটেল ছিট কেপাচিটি 320+ আছে, বাট BSc মেডটেকৰ আণ্ডাৰত ডিগ্ৰী কৰ্চত টোটেল ছিট কেপাচিটি 220টা আছে। চ' ডেটছ দ্য ডিফাৰেণ্ট। আৰু এটা প্ৰব্লেম কি থাকে, BSc নাৰ্ছিঙত কম্পিটিশ্যনটো কম হয়, বিকজ BSc নাৰ্ছিঙত অনলি গাৰ্লছ কেণ্ডিডেটে এপ্লাই কৰে, বাট BSc মেডিকেল টেকনলজিত মেল এণ্ড ফিমেল বোথ কেণ্ডিডেটে এপ্লাই কৰে। চ' এইকাৰণে ইয়াৰে কম্পিটিশ্যন লেভেলটো অলপ বেছি হয়। যদিও তোমালোকে এতিয়াও ভালকৈ পঢ়া ষ্টাৰ্ট কৰা নাই, এতিয়াই পঢ়া ষ্টাৰ্ট কৰা, আদাৰৱাইজ তোমালোকে ছিট পাবা যে তাৰ একো গেৰেণ্টি কোনেও দিব নোৱাৰে, কিন্তু ভালকৈ পঢ়িলে ছিট পাবলৈ সক্ষম হ'বা। চ' ইয়াৰ পিছত আছে ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইন টু BSc মেডিকেল টেকনলজি এণ্ড ডিগ্ৰী ডিপ্ল'মা ইন দ্য পেৰামেডিকেল কোৰ্চেছ ইন দ্য both অফ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউশ্যন অফ আছাম ফৰ দি ছিজন অফ 2024। যদি কোনোবা ষ্টুডেণ্টে ষ্টেট গভৰ্ণমেণ্ট, অৰ্থাৎ আমাৰ অসমৰ ভিতৰত যদি কোনোবা ষ্টুডেণ্টে চৰকাৰী বা প্ৰাইভেটকৈ BSc মেডিকেল টেকনলজিৰ আণ্ডাৰত থকা কোৰ্চেছ লাইক ৰেডিঅ'লজি, OT এনেকুৱা ধৰণৰ কোৰ্চতে এডমিশ্যন ল'ব বিচাৰে, তথাপিও তেওঁ CW এক্সামিনেশ্যনটো দিব লাগিব, যদিহে তেওঁ প্ৰাইভেটতে এডমিশ্যন লয়। তাৰে পিছত আহিছে অনলাইন এপ্লিকেশ্যন ফৰ্ম চেল বি এভেইলেবল অন দ্য ইউনিভাৰ্চিটি ৱেবছাইট ফ্ৰম 28/5/2024 টু 28/6/2024, অৰ্থাৎ 2024 বৰ্ষৰ মে মাহৰ 28 তাৰিখৰ পৰা আৰম্ভ কৰি 2024 বৰ্ষৰে জুন মাহৰ 28 তাৰিখলৈ টোটেলি 1 মান্থ তোমালোকৰ অনলাইন এপ্লিকেশ্যন চলিব। এজ কম্পেয়াৰ টু এনাডাৰ কোৰ্চেছ লাইক BSc নাৰ্ছিঙত তোমালোকৰ 20 দিন দিছে মাত্ৰ সময়, কিন্তু ইয়াতে 30 দিন দিছে, কাৰণ ইয়াৰে কম্পিটিশ্যনটো অকণমান বেছি হয়। কাৰণ মই ক'লোৱে ইয়াতে মেল ফিমেল বোথ কেণ্ডিডেটে এপ্লাই কৰে। চ' ডেটছ ৱাই ইয়াৰে অকণমান যিটো ৰেচিঅ' থাকে, কমকৈ পঢ়িলেও চান্স পোৱা, সেইটো ইয়াতে খুব কম। সেইকাৰণে ভালকৈ পঢ়া, প্ৰিপেৰেশ্যন যদি কৰিব ষ্টাৰ্ট কৰা নাই, এতিয়া ষ্টাৰ্ট কৰি দিয়া। তাৰে পিছত ইয়াৰে পিছত ছেকেণ্ড পেৰেগ্ৰাফ যিটো আছে, ছেকেণ্ড পেৰেগ্ৰাফটোৰ ভিতৰত তোমালোকৰ পে'মেণ্টৰ ইনফৰমেশ্যনখিনি দিয়া আছে, লাইক পে'মেণ্টটো তোমালোকে ক'ত কেনেকুৱা ধৰণে কৰিব লাগিব। এইখিনি বস্তু এতিয়াতে কৈ একো প্ৰফিট নাই, কাৰণ এইখিনি বস্তু যেতিয়া আমি অনলাইন এপ্লাই কৰিম, সেই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ তোমালোকক কৈ দিম। চ' ইয়াৰ পিছত আহিব ডিটেইল অফ এণ্ট্ৰেন্স এক্সামিনেশ্যন ইনক্লুডিং এলিজিবিলিটি ক্ৰাইটেৰিয়া ৰিকুৱাৰমেণ্টছ আৰ এভেইলেবল এট ইউনিভাৰ্চিটি ৱেবছাইট। যিটো ডিটেইল PDF আছে বা যিটো ডিটেইল ইনফৰমেশ্যন থকা
মানে PDF থাকিব য'ত আমাৰ সিলেবাস থাকিব কিবা কিবি বেলেগ ইনফৰমেশ্যন থাকিব সো এই PDFটো অতি সোনকালে বা 28 তাৰিখে 2024 বৰ্ষৰ মে মাহৰ 28 তাৰিখে ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত পাই যাবা সো এতিয়া কথাটো হ'ল যে আমাৰ এক্সাম ডেট কোনদিনা মই ইয়াৰ আগতে ক'লোঁ 2024 বৰ্ষৰ জুলাই মাহৰ 28 তাৰিখে এক্সাম আছে বাট এক্সামৰ চেণ্টাৰ ক'ত আছে বহুতৰ এইটো কনফিউজন থাকে সো এইবাৰ এক্সামৰ চেণ্টাৰ ইনক্ৰিজ হৈছে লাষ্ট ইয়াৰতকৈ এইবাৰ এক্সামৰ চেণ্টাৰ গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু কোকৰাঝাৰ লখিমপুৰ এই গোটেইকেইটাত আছে মেক্সিমাম ক'ব পৰা যে তোমালোকৰ নিয়াৰেষ্ট যিখন ডিষ্ট্ৰিক্ট আছে নিয়াৰেষ্ট ডিষ্ট্ৰিক্টত আছে ফৰ এক্সাম্পল মই যদি কওঁ আমাৰ নলবাৰী হয় নলবাৰীৰ যিমানখিনি কেণ্ডিডেট আছে সেই কেণ্ডিডেটখিনি গুৱাহাটীত পৰিব তো এনেকুৱা হয় যিখিনি ষ্টুডেণ্ট শিৱসাগৰৰ হয় তেওঁলোকে ডিব্ৰুগড়ত পৰিব চ' এনেকুৱা আৰু যোৰহাটৰ আশে পাশে যিমানকেইখন ডিষ্ট্ৰিক্ট আছে সেই গোটেইকেইখনতো যোৰহাটত পৰিব বৰপেটা আমাৰ নলবাৰীৰ কিছুমান বৰপেটাত পৰিব তেজপুৰত পৰিব ডিফুত পৰিব কোকৰাঝাৰত পৰিব এনেকুৱা আৰু এপ্লাই কৰাৰ সময়ত এটা বস্তু তোমালোকে জানি ল'বা এক্সাম চেণ্টাৰ যিটো চিলেক্ট কৰিবা ন সেইটো একেবাৰে নিয়াৰেষ্ট এক্সাম চেণ্টাৰ চিলেক্ট কৰিব ট্ৰাই কৰিবা যিটো একেবাৰে তোমালোকৰ ওচৰত চেণ্টাৰ আছে কাৰণ যিটো দূৰত চেণ্টাৰ পৰে দূৰত এক্সাম দিবলৈ বহুত ইছ্যু হয় চ' এইটোৰ কাৰণে আৰু আজি তো ইয়াৰ পিছত নেক্সট আহিব যে আমাৰ এই BSc মেডিকেল টেকনলজি এণ্ট্ৰেন্স এক্সামিনেশ্যন দিয়াৰ পিছত কোনকেইটা কোৰ্চত এডমিশ্যন ল'ব পাৰি বা কিমানটা কোৰ্চত এডমিশ্যন ল'বৰ বাবে আমি কেপেবল হৈ যাম চ' চাবা যদিহে তোমালোকে অকণমান ডিপলি মই বুজাই দিওঁ ফৰ এক্সাম্পল তোমালোকে যেতিয়া অনলাইন এপ্লাই কৰিবা অনলাইন এপ্লাই কৰাতে তোমালোকৰ ওচৰত তিনিটা অপশ্যন থাকিব ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফাৰ্ষ্ট অপশ্যন আহিব অন দি BSc মেডিকেল টেকনলজি ছেকেণ্ড অপশ্যন আহিব তোমালোকৰ BSc পেৰামেডিকেল 3 নম্বৰ অপশ্যন আহিব বোথ যদিও তোমালোকে বোথ চিলেক্ট কৰা তোমালোকে টোটেল 25 অৰ্থাৎ 25টা কোৰ্চৰ এডমিশ্যন ল'বৰ বাবে কেপেবল হ'বা এই 25টা কোৰ্চৰ ভিতৰত তোমালোকে ৰেডিঅ'লজি থাকিব OT থাকিব ইয়াৰ উপৰি তোমালোকৰ থাকিব ইমেজিং টেকনলজি থাকিব BPT থাকিব এনেকুৱা ধৰণৰ গোটেইকেইটা কোৰ্চেছ থাকিব টোটেল 25টা কোৰ্চৰ ভিতৰত তোমালোকৰ 12টা কোৰ্চ থাকিব ডিগ্ৰী এক্সাম ডিগ্ৰীৰ বাবে আৰু এই 12টাৰ বাদ দি বাকি যি 13টা থাকিব এই গোটেইকেইটা থাকিব ডিপ্ল'মা কোৰ্চ চ' যদিহে তোমালোকে এপ্লাই কৰা এট দ্য টাইম অফ এপ্লিকেশ্যন এটা বস্তু মনত ৰাখিবা তোমালোকে যিটো এক্সাম দিব বিচাৰা যোনটো কোৰ্চত চিট লাগে বুলি ভাবা জুই পঢ়িব বিচাৰা সেই হিচাপে তোমালোকে নিজৰ হিচাপত চিলেক্ট কৰিবা চ' সেইটোৰ কাৰণে তোমালোকে মানে এইটো ভুল নকৰিবা যে অনলি মই তোমালোকে ডিপ্ল'মা কৰিব মন নাই বা তোমালোকে ডিপ্ল'মাটো চিলেক্ট কৰি দিছা পাছত তোমালোকে দেন ডিপ্ল'মাত যদি চিট পোৱা সেইটো আৰু পাছত দিগদাৰ হৈছে চ' সেইকাৰণে মানে কি কৰিবা যেতিয়া তোমালোকে এপ্লাই কৰাৰ আগতে নিজকে এবাৰ সুধি ল'বা যে তোমালোকে কোনটো কোৰ্চত বাবে মানে কৰিব বিচাৰা যদি তোমালোকে আগতে বহুত এনেকুৱা ষ্টুডেণ্ট আছে যিখিনি ষ্টুডেণ্টে ডিগ্ৰী পাছত কৰি ৰাখিছে লাইক BSc বা বেলেগ বা এটা এক্সট্ৰাকৈ মেডিকেল কোৰ্চ কৰিব বিচাৰে চ' তেওঁলোকৰ বাবে ডিপ্ল'মা ভাল হয় কিন্তু যিমানখিনি ষ্টুডেণ্টে হাই ছেকেণ্ডাৰী পাছ কৰিছে তেওঁলোকে এতিয়ালৈ কোনো ধৰণৰ মানে ক'ব পৰা ডিগ্ৰী কোৰ্চ নাই দেন তেওঁলোকে ডিগ্ৰীটো চুজ কৰাটো মোৰ হিচাপত বেছি বেটাৰ অপশ্যন হয় চ' এই ভিডিঅ'টোৰ জৰিয়তে থুলমূলকৈ হ'লেও তোমালোকক বিভিন্ন ধৰণৰ ইনফৰমেশ্যন দিবলৈ ট্ৰাই কৰিলোঁ চ' এইখিনিতে তোমালোক সকলোৰে সুবিধাৰ্থে আৰু এটা ইনফৰমেশ্যন দি দিওঁ হয়তো তোমালোকৰ বহুখিনি ষ্টুডেণ্টে গম পোৱা আমি তোমালোক সকলোৰে সুবিধাৰ্থে ক্ৰেছ কোৰ্চ চলাই আছোঁ যিটো ক্ৰেছ কোৰ্চৰ ভিতৰত আমাৰ ক্লাছ 11 and 12 বোথ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি উইথ ইংলিছ চাৰিওটা ছাবজেক্ট কভাৰ কৰোৱা যাব ইংলিছ এণ্ড আছামিজ বোথ মিডিয়ামত চ' এই ক্ৰেছ কোৰ্চৰ ভিতৰত আমাৰ লাইভ ক্লাছেছ আছে যোৱাকালি আমাৰ 2টা লাইভ ক্লাছ হৈছে বায়'লজি এণ্ড ফিজিক্স ইয়াৰ উপৰি আমাৰ হোৱাটছএপ গ্ৰুপৰ ছাপোৰ্ট থাকিব এক্সামৰ ষ্ট্ৰেটেজি থাকিব ৰেকৰ্ডেড ক্লাছেছ থাকিব PDF নোটছ থাকিব কুইজেছ মক টেষ্ট উইকলি টেষ্ট ডাউট ছলভিং ছেশ্যন লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰো থাকিব আৰু লগতে যিমানখিনি ষ্টুডেণ্টে আমাৰ এই ক্ৰেছ কোৰ্চটো লয় তেওঁলোক সকলোৰে সুবিধাৰ্থে আমাৰ ফালৰ পৰা এজ এ বোনাছ 4খন কিতাপ দিয়া যাব ইবুক থাকিব অৰ্থাৎ ডিজিটেল বুক এজ এ PDF ফৰ্মেটত থাকিব এই 4খনৰ ভিতৰত 3খন ছাবজেক্ট ৱাইজ থাকিব ফিজিক্স কেমেষ্ট্ৰি বায়'লজিৰ আৰু এখন থাকিব আমাৰ ইবুক যিখন আমি লাষ্ট ইয়াৰ বেষ্ট চেলাৰ আছিল চ' এই গোটেইখিনি বস্তু যদিও তোমালোকে এতিয়ালৈ লোৱা নাই দেন তোমালোকে এতিয়াও ল'ব পাৰা কাৰণ যিহেতু এক্সামলৈ BSc মেডিকেল টেকনলজিৰ এক্সামলৈ মাজত মাত্ৰ 2 মাহ সময় আছে চ' এই 2 মাহ যিমানখিনি ষ্টুডেণ্টে ভালকৈ প্ৰিপেৰেশ্যন কৰিব ভালদৰে বস্তুখিনি ফ'ল' কৰিব ডেফিনেটলি তেওঁলোকে চিট পাবলৈ সক্ষম হ'ব চ' এইভাবে যদিও তোমালোকে এতিয়ালৈ আমাৰ ক্ৰেছ কোৰ্চ জইন কৰা নাই লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স জইন নাও আৰু ক্ৰেছ কোৰ্চ যিমানখিনি ষ্টুডেণ্টে জইন কৰে তেওঁলোক সকলোৰে সুবিধাৰ্থে আমাৰ ফালৰ পৰা আমি আপ টু এডমিশ্যনলৈ সেই ষ্টুডেণ্টখিনিক ছাপোৰ্ট কৰিম এট দ্য টাইম অফ এডমিশ্যন তুমি যোনখন ষ্টেট গভৰ্ণমেণ্ট মেডিকেল কলেজত চিট পোৱা সেই মেডিকেল কলেজখনত ক'ত কেনেকৈ এডমিশ্যন ল'ব লাগিব গোটেইখিনি বস্তু গাইডেঞ্চ প্ৰভাইড কৰা যাব চ' ইফ ইউ আৰ ইণ্টাৰেষ্টেড এণ্ড চিৰিয়াছ মেক শ্যোৰ তোমালোকে যদিহে ল'ব বিচাৰা ক্ৰেছ কোৰ্চটো জইন কৰিব বিচাৰা য'ত তোমালোকে BSc মেডিকেল টেকনলজি পঢ়ি থকা ষ্টুডেণ্টে তোমালোকক বৰ্তমান সময়ত পঢ়াই আছে চ' তোমালোকে জইন কৰিব পাৰা এই ক্ৰেছ কোৰ্চৰ লিংকে ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব আদাৰৱাইজ এটা ইজি মেথড আছে স্ক্ৰীণত তোমালোকৰ এটা নাম্বাৰ শ্ব' হৈ আছে কণ্টেক্ট নাম্বাৰ হোৱাটছএপ নাম্বাৰ বা তোমালোকৰ কলিং নাম্বাৰ সেই নাম্বাৰটোত তোমালোকে কল বা হোৱাটছএপৰ জৰিয়তে ক্ৰেছ কোৰ্চ ৰিগাৰ্ডিং এনিথিং সুধিব পাৰিবা বাট যদিও তোমালোকে ক্ৰেছ কোৰ্চৰ বাহিৰে কিবা বেলেগ ইনফৰমেশ্যন সোধা লাইক তোমালোকে ক'ব পাৰা কিবা এনেই বস্তু সুধিছা হাই হেল্ল' মেছেজ কৰি আছা দেন তেতিয়া আমাৰ ফালৰ পৰা ৰিপ্লাই যোৱা এক্সপেক্ট নকৰিবা বিকজ
আমি যিমানখিনি বাৰু সিমানখিনি মানে তোমালোকক ছাপোৰ্ট কৰিব ট্ৰাই কৰি আছোঁ সেইকাৰণে যদিও তোমালোকে ক্ৰেছ কোৰ্চ ল'ব বিচাৰা ইফ ইউ আৰ ইণ্টাৰেষ্টেড এণ্ড চিৰিয়াছ দেন তোমালোকে ক্ৰেছ কোৰ্চ জইন কৰিবলৈ স্ক্ৰীণত শ্ব' থকা কণ্টেক্ট নাম্বাৰটোত হোৱাটছএপ বা কলৰ জৰিয়তে যোগাযোগ কৰিলে আমাৰ টীমৰ ভিতৰত কোনোবা নহয় কোনোবা তোমালোকক ৰেছপন্স কৰি দিব বহুখিনি ষ্টুডেণ্টে হয়তো এতিয়াও ক'ব পাৰে যে এতিয়া টাইম নাই এটা ইজি মেথড কওঁ ফৰ এক্সাম্পল এ এণ্ড বি দুটা ষ্টুডেণ্ট আছে এ ষ্টুডেণ্টজনে নিজে চেল্ফ ষ্টাডি কৰি এটা চেপ্টাৰ 8 ঘণ্টাত চেছ কৰে বি ষ্টুডেণ্টজনে চেম চেপ্টাৰটো আমাৰ পৰা 1 ঘণ্টাত চেছ কৰে বাকী থকা 7 ঘণ্টাত 7টা চেপ্টাৰ চেছ কৰে কাৰ বেনিফিট বেছি হ'ব কোনে চিট পাব দ্যাটছ দ্য মেইন ডিফাৰেঞ্চ সেইকাৰণে লাষ্ট ইয়াৰ আমাৰ পৰা অল আছাম টোটেল 76+ ষ্টুডেণ্টে আমাৰ পৰা চিলেকশ্যন পাইছে অসমৰ প্ৰত্যেকখন মেডিকেল কলেজত আমাৰ পৰা পঢ়ি যোৱা আমাৰ ইনষ্টিটিউশ্যনৰ পৰা পঢ়ি যোৱা ষ্টুডেণ্ট আছে চ' যদিও তোমালোকে এতিয়ালৈ এনৰলমেণ্ট কৰা নাই লিংক ইন দ্য ডিছক্ৰিপশ্যন বক্স এনৰল নাও এট দ্য টাইম অফ এনৰলমেণ্ট কুপন কোড ইউজ কৰিবা OFF200 দেন তোমালোকে ইনষ্টেণ্টলি ডিছকাউণ্ট পাবা 200 ৰুপিছৰ আৰু ইফেক্টিভ প্ৰাইচ হ'ব 1049 ৰুপিছ চ' যদিও তোমালোকে কিবা ইছ্যু পাই আছা এনিথিং ৰিগাৰ্ডিং ক্ৰেছ কোৰ্চ দেন তোমালোকে কাম কৰা স্ক্ৰীণত শ্ব' থকা কণ্টেক্ট নাম্বাৰটোত এতিয়াই ডাইল কৰা বা হোৱাটছএপত কণ্টেক্ট কৰিলে আমাৰ টীমৰ ভিতৰত কোনোবাই ৰেছপন্স কৰি দিব চ' আজিলৈ মানে জয় আই অসম